Hello guys, good morning. কি খবৰ সকলোৱে আশা কৰো সকলোৱে খবৰ ভাল দেখিছে নহয় একদম ৰাতিপুৱা 6টাতে এনেকুৱা বেছি ৰ'দ ওলাইছে আৰু একদিনত পুৰা অৱস্থা বেয়া কৰি দিছে আৰু অসমীয়াত এষাৰ কথা আছে যে টিকা ফটা ৰ'দ বুলি কয় যে সো এনেকুৱা মানে ৰ'দতে এনেকুৱা গৰমতে একদিন ডেইলি বজাৰ কৰিবলৈ যাব লগা হৈ আছে ডেইলি যোৱা বুলি ক'ব পাৰি কাৰণ মই আপোনালোকক জনাইছিলোৱে যে বিয়ালৈ আৰু বহুত বেছি দিন নাই প্ৰায় 22 দিন মান আছে আৰু এতিয়া যে এটোকে খাসখুচিয়া বজাৰবিলাক চলিয়ে আছে ইটো হিতুকে মানে ডেইলি বজাৰ কৰিবলৈ যোৱা নিচিনা হয় আৰু একেদিন মানে ভিডিঅ' দিবলৈও সময়ে পোৱা নাই কাৰণ মানে পেহীহঁতৰ ঘৰলৈ জেঠাইহঁতৰ ঘৰলৈ মাতি আছে ভাত খোৱা বুলি এটা নিয়ম থাকে যে কইনা ভাত সো তেনেকৈ ভাত খোৱাবও মাতিছে লগতে যেহেতুকে মই বিয়াৰ পিছত সোনকালে আৰু জলে তলে যাব নোৱাৰিম সেয়েহে মানে থকাকে এদিন দুদিনকৈ যোৱা হৈছে সেয়েহে মোৰ ভিডিঅ'বিলাক আগবঢ়াবলৈ হোৱাই নাই তাতে আকৌ চবেই কৈ আছে যে বা তুমি বিয়াৰ ভ্লগবিলাক দিবাচোন ফাৰ্নিচাৰ কেনেধৰণৰ ল'লা তেনেকৈ দিবা ভিডিঅ'বিলাক আৰু মোৰ যিবিলাক শুভাকাংক্ষী মানে ৰিলেটিভছবিলাকেও কৈছে যে বিয়াৰ ভ্লগ দিবা চ' বিয়াৰ ভ্লগ দিবলৈ মানে তেনেকৈ সময় হোৱাগৈ নাই কিন্তু বহুতে যিহেতুকে কৈ আছে যে বিয়াৰ ভ্লগ দিবা আজি আপোনালোকৰ লগত মোৰ ফাৰ্নিচাৰখিনিকে দেখাম বুলি ভাবিছোঁ মানে ফাৰ্নিচাৰ ক'ত দিছোঁ কি কথা কেনেকুৱা ডিজাইনৰ দিছোঁ সেইখিনিকে দেখাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈও নাপাহৰিব দেই তেনেহ'লে বলক এইখিনিৰ পৰা ভ্লগটো আৰম্ভ কৰোঁ তেনেহ'লে ভিডিঅ'টো আৰম্ভণিৰ পৰাই আৰম্ভ কৰোঁ বলক আমি ফাৰ্ষ্ট নভা ফাৰ্নিচাৰতে ফাৰ্নিচাৰখিনি দিম বুলি চাবলৈ ওলালোঁ ফাৰ্ষ্ট বোলো ৰেডিমেড অপশ্যনবিলাক চাই লওঁ আৰু নভা ফাৰ্নিচাৰৰ ডিজাইনবিলাক কেনেকুৱা চলি আছে বৰ্তমান সময়ত সেইটো আপোনালোকে দেখা পাব এয়া চাওক ধুনীয়া ধুনীয়া সোফা চেণ্টাৰ টেবুল ধুনীয়া লাগিছে নহয়নে আৰু ইয়াৰ কালেকশ্যনখিনিও বহুত বেছি ধুনীয়া হয় চ' আপোনালোকে ভিডিঅ'টো কিন্তু একদম শেষলৈকে চাব দেই মই নভা ফাৰ্নিচাৰতে ফাৰ্নিচাৰখিনি অৰ্ডাৰ দিলোঁ নে বেলেগত দিলোঁ সেইটো আপোনালোকে কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিলেহে গম পাব নহয় জানো চ' এই যে বিছনাখন দেখিছে বহুত বেছি ধুনীয়া হয় ইয়াত এটা হেডবক্সো আছে হেডবক্সটো একদম ভিতৰত সোমাইছিল বহুত বেছি ইউনিক লাগিছিল বিছনাখন আৰু ইয়াৰ কালেকশ্যনখিনি দেখাইছোঁ এইখিনি ডাইনিং টেবুলৰ কালেকশ্যন হয় আৰু আপোনালোকে চাওকচোন ইয়াৰ কালেকশ্যনখিনি কেনেকুৱা তাৰপিছত জনাম মই ক'ত ফাৰ্নিচাৰ ল'লোঁ ঠিক আছে আৰু এটা কথা কোৱা হোৱাই নাই নহয় মই যিহেতুকে গোলাঘাটৰ জীয়ৰী হয় সেয়েহে গোলাঘাটৰ নভা ফাৰ্নিচাৰতহে আচবাবখিনি চাই আছোঁ যিখন বিষ্ণু মন্দিৰৰ একেবাৰে ছাইডতে আছে আৰু গোলাঘাটৰ নভা ফাৰ্নিচাৰখনৰ দুটা পাৰ্টত ফাৰ্নিচাৰখিনি ৰাখে ওপৰৰ মহলত আৰু তলৰ মহলত ওপৰ মহলত ডিজাইনবিলাক চাই আহিলেও ভালেই হয় আৰু এতিয়া তলৰ মহলত ডিজাইনখিনিও দেখাই আছে ইয়াৰ দাদাকেইজনে এই বিচনাখন ভাল লাগিছে নহয়নে আৰু ড্ৰেছিং আইনাকেইখনো ইউনিক হয় আৰু সোফাখিনিও খুবেই চিম্পল ভাল লাগিছে বাৰু দেই কিন্তু মোৰ বাৰু পচন্দ লাগিছে বাকী ঘৰৰ সদস্যবিলাকে কি বা কৰে নহয়নে সেইটো শুনি লওঁ তাৰপিছত আপোনালোকক নিশ্চয়কৈ জনাম ক'ৰ পৰা ফাৰ্নিচাৰ ল'লোঁ নাইবা আৰু অপশ্যন ৰাখোঁ নেকি বা বেলেগত চাওঁ নেকি সেইটো চাই লওঁচোন বাৰু আপোনালোকক কৈ থাকিম চ' হেল্ল' এভৰিৱান আজি হৈ গ'ল নেক্সট ডে আজি আকৌ আহিছোঁ ফাৰ্নিচাৰৰ দোকানত যিহেতু অকণমান ফাৰ্নিচাৰবোৰ দেখাওঁ ইয়াৰ সেইদিনাখন আমি আহোঁতে বৰ বেছি ফাৰ্নিচাৰ নাছিলে কিন্তু এতিয়া আকৌ বনাই ৰিষ্টক কৰিছে তো আহকচোন দেখাওঁ এটা এটাকৈ কেনেকুৱা লাগিছে আপোনালোকক জনাব হা আৰু মই কি ফাৰ্নিচাৰ লৈছোঁ আপোনালোকে পিছততো দেখিয়ে থাকিব নহয় জানো তাহাক এবাৰ চাওঁ চ' গাইজ আপোনালোককতো মই নভাৰ ফাৰ্নিচাৰখিনিতো দেখাইছিলোঁৱেই নহয়নে চ' নভাৰ প্ৰাইচটো অকণমান কষ্টলি হয় সেয়েহে ভাবিলোঁ আৰু এটা অপশ্যন হাতত ৰখা যাওক মানে নিজে বনোৱা অপশ্যনটো চালোঁহি আৰু গোলাঘাটৰ ভাইটি ফাৰ্নিচাৰ বুলি এখন আছে BAC টো পাৰ হৈ আহিয়ে বহুতে হয়তো চিনি পায়ে তাতে ফাৰ্নিচাৰখিনি চাব আহিলোঁ মানে বনাই থোৱা ফাৰ্নিচাৰখিনি ডিজাইনখিনি চাব আহিলোঁ তাতো ভাল বনাইছে আৰু এটা বাজেটত মানে আমি যিটো বাজেটত আচলতে বিচাৰিছিলোঁ তাৰ বাজেটত আমি বস্তুখিনি পাই গ'লোঁ সেয়েহে ইয়াতে বস্তু বনোৱাৰ অৰ্ডাৰটো দি দিছোঁ চ' গাইজ সেয়াই আৰু আপোনালোকক দেখালোঁ ফাৰ্নিচাৰখিনি মই এনেধৰণৰ এটা সোফা ছেটেই পচন্দ কৰিছোঁ মানে 1 ষ্টাৰ এখন 2 ছিটাৰ এখন আৰু 3 ষ্টাৰ এখন চ' আপোনালোকে পিছত দেখা পাবই তো সেয়া এতিয়া ফাৰ্নিচাৰখিনি চালোঁ বনাই আছে আৰু আপোনালোকে আশীৰ্বাদ কৰি থাকিব আৰু নহয় জানো বিয়া যিহেতুকে পালেহি আৰু বেছি দিন নাই চ' সেয়ে এতিয়া ঘৰ যাওঁ তাৰপিছত আৰু কি কি দেখাই আছে চাই থাকিব
মই ড্ৰেছিং আইনাৰ ডিজাইনটো ঠিক এনেধৰণে দিছোঁ চিম্পলকৈ, আৰু ইয়াতে LED বাল্ব লগাবলৈ দিছোঁ, আৰু বিচনাৰ ডিজাইনটো চিম্পলকৈ দিছোঁ। এতিয়া যদি আপোনালোকক চবখিনি দেখাই দিওঁ পিছলৈ আপোনালোকে চাবলৈ নাথাকিবই, নহয়নে? সেয়েহে কিছু কিছু ডিজাইন আৰু কেইদিনমানৰ পিছত দেখাই আছোঁ আপোনালোকক। ঠিক আছে, তেনেহ'লে আৰু এটা বস্তু চাব লগা আছে, তাত গৈলৈও আপোনালোকক লগ পাই আছোঁ। তাৰপিছত ডাইৰেক্ট আহি গ'লোঁ আমি গুদামত। একেবাৰে গডৰেজ আৰু শ্ব'কেছটো বনাবলৈ দিওঁ নে ৰেডিমেডে লওঁ, তাকে একেবাৰে ভাবি বিবুদ্ধিতে পৰি আছোঁ। এইবিলাক আৰু সাধাৰণ ডিজাইনবিলাক। চ' সেইটো আপোনালোকে লাষ্টত গম পাই থাকিব। ঠিক আছে, এতিয়া গধূলিও হ'ব হৈ গ'ল, ঘৰ যাওঁ, ঘৰ গৈ আপোনালোকক লগ পাই আছোঁ। বন্ধু বান্ধৱীসকল, ফাৰ্নিচাৰ চাই অহাৰ পিছত একেবাৰে ৰাতি আকৌ ভিডিঅ'টো কৰিবলৈ লৈছোঁ। এতিয়া প্ৰায় সময় 11:30 মানেই বাজিব হ'ল। আজি অকণমান ফেচ পেক লগাওঁ বুলি ভাবিছোঁ, যিহেতুকে গৰমত বহুত বেছি ঘূৰি ফুৰিছোঁ, একদম মুখৰ টেনিং হৈ গৈছে, মানে পূৰা কলা ৰং বহি গৈছে। সেয়েহে মচুৰ দাইল আৰু মগুৰ দাইল দুটা মিক্স কৰি তিয়াই ৰাখিছিলোঁ। ভালদৰে পেষ্ট বনাই লৈ তাতে 1 চামুচ বেচন আৰু আধা চামুচতকৈ তেনেই কম হালধি দি ল'লোঁ, আৰু গোটেইখিনি ভালদৰে মিহলি কৰি ল'লোঁ। আপোনালোকে মিহলি কৰিবলৈ ইয়াতে কেঁচা গাখীৰো দিব পাৰে আৰু নাইবা দৈও দিব পাৰে। মই কেঁচা গাখীৰে দিছোঁ। ভালদৰে মিক্স কৰি লৈ পেলাই এতিয়া স্কিনত ব্যৱহাৰ কৰিম। নিজৰ বিয়াখন আহি আছে বুলিও কোনো ধৰণৰ স্কিন কেয়াৰ কৰিবলৈ, হেয়াৰ কেয়াৰ কৰিবলৈ টাইমেই পোৱা নাই আচলতে, য'ত ত'ত ঘূৰি ফুৰিব লগা হৈছে। চ' সেইকাৰণে বোলো ৰাতিয়ে এটা ফেচ পেক লগাওঁ, অকণমান স্কিনৰ যত্নটো লৈ লওঁ। হেল্ল' গাইজ, এতিয়া সময় হৈ গ'ল পূৰা 11টা, আৰু মই এতিয়া অকণমান স্কিনৰ যত্ন লওঁ বুলি ভাবিছোঁ। এইকেইদিন মানে কি হৈছে, বিয়াৰ বজাৰবিলাক লাহে লাহেকৈ কৰা ষ্টাৰ্ট হৈছে, আৰু একদম ৰ'দত মানে টাউনলৈ যোৱা হয়, সেইকাৰণে গোটেই মানে স্কিনত টেনিং হৈ গৈছে। এইবিলাক দেখিছেনে, হাতে চাতে পূৰা টেনিং হৈ গৈছে। সেইকাৰণে বোলো অকণমান স্কিনখনৰ যত্ন লওঁ। লগতে মোৰ হৈ আছে পূৰা চৰ্দি, জ্বৰ, মাত শুনি আপোনালোকে বুজিব পাৰিছে, আৰু পিম্পলছ এইবিলাক দেখিছে নাই, টুপুক টুপুক পিম্পলছ ওলাই গৈছে একদম। চ' ফেচ পেক লগাওঁ, যিটোৱে মোৰ টেনিংটোতো দূৰ কৰিবই, লগতে পিম্পলছখিনিও দূৰ কৰাত সহায় কৰিব। চ' মানে অল প্ৰব্লেমছৰ সলিউশ্যন হোৱাকৈ এটা ফেচ পেক লগাইছোঁ আপোনালোকৰ লগত। আজি ফাৰ্নিচাৰখিনিও চোৱা হ'ল, আপোনালোককতো দেখাইছিলোঁৱেই ডিজাইনবিলাক অলপ অলপকৈ। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবচোন। ডিজাইনখিনি বাৰু দেখিতো আহিলোৱে, ভালেই লাগিছে। বাকী যিহেতুকে আকৌ সেইখিনি নতুনকৈ বনাব, তেতিয়া আপোনালোকক দেখাম ফাৰ্নিচাৰখিনি পিছত লাহেকৈ, আকৌ যেতিয়া চাবলৈ যাম। তো সেয়া এতিয়া ফেচ পেকটো মোৰ লগাই হৈ গ'ল ধুনীয়াকৈ। ইচ্ছা কৰিলে ডিঙিত, হাতত লগাব পাৰে, কিন্তু মোৰ মানে গাটো যিহেতুকে বেয়া, সেইকাৰণে মই ডিঙি হাতত এতিয়া নলগাওঁ, মানে বেছিকৈ পানী চুব ইচ্ছা নাই। এয়া চাওক, মই ফেচ পেকটো ধুই আহিলোঁ, আৰু দেখিছেনে কিমান ধুনীয়াকৈ স্কিনখন মানে চাফা হৈ পৰিছে, আৰু যিখিনি টেনিং আছিলে বা ৰ'দৰ পৰা পৰা কলা ৰং আছিলে গোটেইখিনি আঁতৰি গৈছে। মই এতিয়া ধুনীয়াকৈ মুখখন মুচি লওঁ, আৰু অকণমান স্কিনখনত ক্ৰীম লগাম আৰু